আপোনালোকে আপোনাৰ ফেমিলি মেম্বাৰৰ লগত আছে, বন্ধু বান্ধৱৰ লগত আছে, মানে ফেমিলিৰ মা বাপেকৰ লগত আছে বুলি বা ভাই ভনীৰ লগত আছে বুলি আপুনি ছেফ জোনত আছে বুলি ভাবে নেকি? সেইটো যদি ছেফ জোন ভাবে তেনেহলে বন্ধুসকল ভুল ভাবি আছে। কাৰণ যেদিনে আপুনি জন্ম লৈছে মাকৰ গৰ্ভৰ পৰা বা মাকৰ পেটৰ পৰা ওলাইছে সেইদিনে আপুনি ৰেড জোনত পৰি গৈছে। কাৰণ এই ৰেড জোনটো মানে ইমানে ভয়াৱহতা। আপুনি চাওক আপোনাৰ আশে পাশে যিবিলাক মানুহ আপোনাৰ কাৰণে 1% এটা সময়ত মানে কাম নিদিয়ে, আৰু এইবিলাক মানুহৰ পৰা এক্সপেক্ট কৰাতকে নিজৰ ওপৰত নিজৰ যিটো সোল, ইনাৰ যিটো সোল, সেই সোলটোৰ কথা শুনি বা নিজৰ অন্তৰ আত্মাৰ কথা শুনি নিজে চলাটো মই বেষ্ট আৰু ভাল বুলি ভাবো। আপুনি যদি ভাবে যে আপোনাৰ চাৰিওফালে থকা আপোনাৰ আপোনজন বিলাক আপোনাৰ ছেফ জোন, তাত থাকি আপুনি ছেফ ফিল কৰি আছে, তেনেহলে ভুল। কাৰণ সেইবিলাক মানুহে এটা সময় আহি যায় আপোনাক ধৰা নিদিয়ে। আপুনি যেতিয়া হস্পিটেলত থাকে, আপুনি যেতিয়া মৃত্যু যন্ত্ৰণাৰ লগত যুঁজি থাকে বা আপোনাৰ যেতিয়া কষ্ট হয়, তেতিয়া আৰু এইবিলাক মানুহে আপোনাৰ কষ্টটো ভাগ কৰি নলয় বা সেই মৃত্যু যন্ত্ৰণাটো নলয়। আপোনাৰ কাৰণে সহানুভূতি দেখাব পাৰে, আপোনাৰ কাৰণে ক'ব পাৰে মই আছো তোমাৰ লগত, কিন্তু কোনেও সেই বস্তুবিলাক ভাগ কৰি ল'ব নোৱাৰে। বন্ধুসকল, আপুনি যিটো ছেফ জোন ভাবি আছে সেইটো ছেফ জোন নহয়, একচুৱেলি সেইটো ৰেড জোন। মোৰ এইটোৱে কথা যে নিজৰ অন্তৰ আত্মা লগত তাৰো অন্তৰ আত্মাৰ পৰা কথা বুজি শুনি আপুনি নিজে নিজক আগবঢ়াই লৈ যোৱাটো মই উত্তম বুলি ভাবো আপোনাৰ জীৱনৰ ক্ষেত্ৰত।